Hello dear students, মই সৃষ্টি স্যার আর তোমালোকে চাই আছা সৃষ্টি স্যার ক্লাसेस আজি মই ক্লাস 11 ৰ 4th নম্বৰ চেপ্টাৰ মোশন ইন এ প্লেনৰ ওপৰত দুটা সাম আনিছো প্ৰবলেম আনিছো এই প্ৰবলেম দুটা তোমালোকৰ লগত মই ডিসকাস কৰিম তোমালোকক বুজাই দিয়াৰ কাৰণে মই চেষ্টা কৰিম তোমালোকে কি কৰিব লাগিব মনোযোগ দি চাব লাগিব ঠিক আছে আৰু যেতিয়া মই বুজাই দিম যদি তোমালোকে বুজি গৈ থাকা তেতিয়া হলে কোনো ডিফিকাল্টিজ তোমালোকে নাপাবা বুজি গৈ থাকিবা বুজি পাবা বুলি আশা ৰাখিলো এতিয়া প্ৰথমৰ যেটো আমাৰ এটো সামটো আছে এটো আমি চাই লওঁ এই ম্যাথছ কেইটা কৰাৰ আগতে তোমালোকে এটা ফৰ্মুলা কেইটা চাব লাগিব আগতে দিয়া গৈছে ইয়াৰ ফৰ্মুলা কেইটা এডিশন ফ্যাক্টৰ এডিশন ফৰ্মুলা দিয়া গৈছে হেকেটা তোমালোকে চাব লাগিব ইয়াতে কি কৈছে টু ফ্যাক্টৰস দুটা ফ্যাক্টৰ আছে both equal in magnitude দুটাৰ মান ভ্যালু কি সমান বুলি কৈছে have their resultant equal in magnitude of the either ইয়াতে ৰিজাল্টেন্ট যেটো ফ্যাক্টৰ আছে যেটো ওলাইছে হেতু এই দুটাৰ কি বুলি কৈছে সমান বুলি কৈছে ইকুৱেল বুলি কৈছে এতিয়া আমি কি কৰিব লাগে ফাইন্ড আউট দ্য এংগল বিটুইন টু ভেক্টৰস এই ভেক্টৰ দুটাৰ মাজৰ কোনটো আমি কি কৰিব লাগিব এংগলটো ফাইন্ড আউট কৰিব লাগিব এইটো কোৱেশ্চন চাৰিবাৰ আহিছে সেন্ট্ৰেল স্কুলত আহিছে এবাৰ 2004 হয় তাৰ পিছত ডেইলি বোৰ্ডত আহিছে 2002 and 14 ইট ইজ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এতিয়া তোমালোকে চাবা সলিউশন বুলি লিখি লোৱা এক নম্বৰ এতিয়া আমি কি কৰিম ফ্যাক্টৰ দুটা হয় let p and q be the vector এই দুটা ভেক্টৰ হয় whose কি সেম ম্যাগনিটিউড কি সেম p আৰু q কি হৈছে দুটা ভেক্টৰ আমি ললো টু আৰু ইয়াৰ ৰিজাল্টেন্ট ভেক্টৰ r ঠিক আছে এটা কন্ডিশনটো কি আছে p q r এইটো হৈছে আমাৰ কি কন্ডিশন কোৱেশ্চনটো এইটো দিয়া আছে এই কন্ডিশন মতে আমি কি কৰিব লাগিব আগবাঢ়িব লাগিব ঠিক আছে দুটা ভেক্টৰ দিয়া আছে p আৰু q দুটা ভেক্টৰ ইহঁতৰ কি ম্যাগনিটিউড ভ্যালু লেন্থ যে কোৱা তোমালোকে ভ্যালু সেম আৰু এই দুটাৰ নিচিনা কি ৰিজাল্টেন্ট ভেক্টৰৰ ভ্যালুটো একে এই দুটাৰ লগত মিল আছে একে এতিয়া চাবা তোমালোকে এতিয়া আমি কি কৰিম আমি রুল এপ্লাই কৰিম এতিয়া চাবা ৰিজাল্টেন্ট ভেক্টৰ r কি p স্কয়ার আমি জানো টুৱাইস p q cos theta plus q square এইটো কি আমি ৰিজাল্টেন্ট ভেক্টৰ উলিয়াবৰ বাবে এইটো কি করো ফর্মুলা ইউজ করো এইটো ল রুল ইউজ করো এতিয়া চাবা তোমালোকে এতিয়া ইয়াতে কি লিখিম এইটো p স্কয়ার লিখা যেটো p q ইয়াতে কি লিখিবা পাতিবা তোমালোকে টুৱাইস p q ৰ কাৰণে কি লিখিম p লিখিম p দিলো ইয়াতে cos theta plus q ৰ কাৰণে কি লিখিম p লিখিম তাৰ মানে p স্কয়ার এইটো তোমালোকে নিশ্চয় বুজি পাইছা ইয়াতে দিবা পাৰা এনেকৈ ঠিক আছে এতিয়া চাবা তোমালোকে এইটো r বুলি এনেকৈ দিয়া এইটো p স্কয়ার এইটো p স্কয়ার তাৰ মানে টুৱাইস p স্কয়ার আৰু 2 এইটো লিখা 2 p into p p square cos theta বৰ বিশেষ একো নাই তোমালোক কন্ডিশনটো ধৰিব পাৰিলে ম্যাথছটো তোমালোকৰ ইজিলি তোমালোকে সলভ কৰি গৈ থাকিব পাৰিবা এটা বুজিব লাগে একো নাই কোৱেশ্চনটো যদি বুজি পাইছা যে দুটা কি কৰা আছে ভেক্টৰ দিয়া আছে ইহত ইকুৱেল আৰু ইহতৰ যেটো ৰিজাল্ট ওলাইছে হেতু কি ৰিজাল্টেন্টৰ ইকুৱেল ঠিক আছে এতিয়া চাবা এটা r কি লিখিব পাৰি p স্কয়ার আছে 2 আছে এটো কি হ'ব বাহিৰত আইলে √2 এনেকৈ হল p স্কয়াৰৰ √p ভিতৰত কি থাকিল 1 প্লাস cos থিটা ঠিক আছে বা যদি এইটো তোমালোকে টান পাইছা তেতিয়ালে মই তোমালোকক আৰু এটা স্টেপ বঢ়াই দিম তোমালোকে 2
2 কমন লোৱা p স্কয়ার কমন লোৱা ইয়াতে থাকিল 1 প্লাস cos থিটা এতিয়া r = 2 যদি ৰুটৰ বাহিৰত আহে কি হ'ব √2 p স্কয়ার তো যদি ৰুটৰ বাহিৰত আহে p হ'ব ভিতৰত কি থাকিলে 1 প্লাস cos থিটা এহিনি তোমালোকে নিশ্চয় বুজি পাইছা এটা r = কি r = p ইয়াতে আৰু কাৰণে কি লিখিব পাৰি p লিখিব পাৰি ঠিক আছে ইয়াতে লিখা আমি জানো ইয়াতে দিয়া আছে কন্ডিশন ঠিক আছে এতিয়া আমি ইফালে ইয়াক উঠাই লৈ যাম অংকটো কৰিম এতিয়া p কি হ'ব ক্যান্সেল কৰিব পাৰি তেতিয়া হলে কি হ'ব 1 = ইয়াতে হ'ব √2 ঠিক আছে তাৰ পিছত কি থাকিব √1 প্লাস cos থিটা এতিয়া 1 √2 তো তলত লৈ আহা এনেকো হ'ব 1 প্লাস cos থিটা একো নাই অকল ক্যালকুলেশন হিনি চাই গলে হল এইটো আমি পাই গলো এতিয়া আমি কি কৰিম ইয়াতে দুইফালে কি কৰিম স্কয়ার কৰি দিম কৰি দিলে কি হ'ব এটো হ'ব হাফ আৰু এটো হ'ব 1 প্লাস cos of থিটা এতিয়া হাফ প্লাস 1 তো ইফালে আনিলে -1 হল cos of থিটা এটো কি হ'ব মাইনাস হাফ এলসিয়াম লৈ কৰিলে cos of থিটা হয় এতিয়া cos কিমান ডিগ্ৰীৰ মান হাফ cos 120 ডিগ্ৰীৰ মান কিমান ইয়াতে লিখো ৰবা cos 120 ডিগ্ৰীৰ মান হাফ তাৰ মানে হাফ মাইনাস হাফৰ কাৰণে কি লিখিব পাৰি cos 120 লিখিব পাৰি তাৰ পিছত ইফালে কি আছে cos থিটা এতিয়া cos উঠাই দিলে কি হ'ব 120 ডিগ্ৰী = কি থিটা therefore থিটা = কি 120 ডিগ্ৰী ঠিক আছে তাৰ মানে কি হল আমাৰ এইটো বিটুইন দ্য টু ভেক্টৰস p আৰু q যে ভেক্টৰ দুটা আছিল p আৰু q ৰ মাজৰ এংগলটো কি হ'ব 120 ডিগ্ৰী হ'ব এইটো আমাৰ কি হল সলভ হৈ গল ইয়াতে একো নাই মাত্ৰ ভেক্টৰ দুটা ইকুৱেল বুলি কৈছে লিখিলো p = q ঠিক আছে আৰু ইহতৰ যেটো p আৰু q আৰু ৰিজাল্টেন্ট ভেক্টৰটো ইহতৰ কি বুলি কৈছে সমান বুলি কৈছে হেগানে আমি এইটো কন্ডিশনটো লিখি ললো আৰু আমি কি ভেক্টৰ এডিশনৰ যেটো ৰুল আছে এই ৰুলটো মতে আমি এইটো ফৰ্মুলাটো ৰুলটো লটো লিখিলো ইয়াতে লিখি p ৰ কাৰণে কি লিখিলো এই q ৰ কাৰণে কি লিখিলো p টো লিখি পেলাই ভ্যালু কেটা পুট কৰিলো ইয়াতে কি কৰিলো কমন ললো আৰু ৰুট কি কৰিলো লৈ পেলাই আমি অংকটো কৰি লাষ্টত আমি কি পালো -half = cos থিটা পালো cos কিমান ডিগ্ৰীৰ মান -half cos 120 ডিগ্ৰীৰ মান -half cos 120 ডিগ্ৰীৰ মান কি cos 120 ডিগ্ৰী -half হেকানে 120 লিখিলো -halfৰ কাৰণে এতিয়া cos দুটা ক্যান্সেল কৰি দিলে তোমালোকে কি পাবা থিটা = কিমান পাবা 120 ডিগ্ৰী তাৰ মানে p আৰু q ৰ মাজৰ এংগলটো কিমান হ'ব 120 ডিগ্ৰী হ'ব এতিয়া তাৰ পিছত এখিনি তোমালোকে চাবা কি এটো ইম্পৰ্টেন্ট কোৱেশ্চন কিয় ইম্পৰ্টেন্ট কোৱেশ্চন এটো অলৰেডি তিনিবাৰ আহিছে বোৰ্ড এক্সামত ঠিক আছে নেক্সট এতিয়া আমি চাম এটো নিশ্চয় তোমালোকে বুজি পাইছা নেক্সট অংকটো তোমালোকে চোৱাচোন two forces whose magnitudes are in the ratio of কিমান কৈছে 3:5 কৈছে দুটা ফোর্স আছে যদি p আৰু q দুটা ফোর্স বুলি ধৰো তেতিয়ালে হিয়তৰ ৰেশিওটো কিমান হ'ব আমাৰ 3:5 ফোর্স হয় এটা ফোর্সৰ নিউটনত ইয়াতে দিছে তোমালোকৰ আৰু ৰিজাল্টেন্ট কিমান দিছে 35 তাৰ মানে r কিমান আছে আমাৰ 35 নিউটন আছে if the angle of the inclination be 60 degrees angle টো কিমান আছে আমাৰ 60 ডিগ্ৰী তেতিয়া আমি কি ক্যালকুলেট কৰিব লাগে ম্যাগনিটিউড অফ ইচ ফোর্স তাৰ মানে p আৰু q ৰ কি কৰিব লাগে আমি এই ম্যাগনিটিউড টো উলিয়াব লাগে ঠিক আছে এটো আইছে হিমাচলত 2004 ত আইছে হিমাচল বৰ্ডত হয় এটো এতিয়া মুছি দিলো নেক্সট 2 নম্বৰ অংকটো চাম বহুত ইজি হয় তোমালোকে কেৱল মোক ফলো কৰি গৈ থাকিবা মাঝে মাঝে অলপ লাইক সাইক দিবা মোক তেতিয়া মোৰ মনটো ভাল লাগিব এতিয়া আমি 2 নম্বৰ অংকটো তোমালোকে চাওচোন
কি বুলি কৈছে টু ফৰ্চেছ হুজ মেগনিটিউড আৰ ইন দ্য ৰেচিঅ' 3:5 হয় এতিয়া আমি ইয়াতে ধৰ লেট ইয়াতে p is equal to 3x and q is equal to 5x আমি লিখিব পাৰো এটো ৰেচিঅ' p is equal to 3x q is equal to 5x and ratio p is to q is equal to কিমান 3:5 হয় আৰু ইয়াতে কি আছে given r is equal to 35 নিউটন ইয়াতে তোমালোকে নিউটন লিখিবা ঠিক আছে আৰু থিটা কিমান দিয়া আছে 60 ডিগ্ৰী থিটা দিয়া আছে কিমান 60 ডিগ্ৰী এতিয়া তোমালোকে চোৱা r is equal to কি লিখিবা p square plus twice p q cos theta plus q square যেটো আমি ৰিজাল্টেন্ট ফোর্সটো উলিয়াইছো তাৰে লটো এপ্লাই কৰিছো এডিশন ল এতিয়া তোমালোকে চাবা ইয়াতে p ৰ ভ্যালু কিমান দিয়া আছে p ৰ ভ্যালু আছে 3x ভ্যালু কেটা পুট কৰা 3x উপৰত কি আছে স্কয়াৰ p ৰ ভ্যালু আছে 3x উপৰত আছে স্কয়াৰ হেকানে আমি কি লিখিলো স্কয়াৰটো লিখিলো প্লাস 2 p ৰ ভ্যালু কিমান আছে 3x q ৰ ভ্যালু কিমান আছে তোমালোকে কৈছা 5x আৰু cos থিটা কিমান আছে 60 ডিগ্ৰী এইটো এনেকৈ লিখিলো আৰু q ৰ ভ্যালু কিমান দিয়া আছে 5x স্কয়াৰ এখিনি আমি ভ্যালু কি কৰিলো পুট কৰিলো কিবা টান পাইছা তোমালোকে একো টান পোৱা নাই ভ্যালু কেটা দিয়া আছে ৰেচিঅ'টো দিয়া আছে 3:5 p ৰ ভ্যালু আছে 3 q ৰ দিয়া আছে 5 এইটো আমি ধৰি ললো x ধৰিলো যেটো আমি নাজানো ইয়াতে কিমান ফোর্স এপ্লাই হৈছে 3x আৰু 5x নিউটন বুলি ধৰি ললো তাৰ পিছত r ৰ ভ্যালুটো দিয়া আছে 35 নিউটন থিটা এংগল দিয়া আছে 60 ডিগ্ৰী আমি কি কৰিছো লটো এপ্লাই কৰিছো এডিশন ল এপ্লাই কৰিছো এইটোক লিখিছো এই ভ্যালু কেটা p q আৰু থিটাৰ ভ্যালু কেটা ইয়াতে পুট কৰি দিছো এতিয়া আমি নেক্সট সলভ কৰিম তোমালোকে চাবা এতিয়া কি চাবা তোমালোকে ইয়াতে লিখা এতিয়া 9x স্কয়াৰ 3x স্কয়াৰ মানে কি 3 স্কয়াৰ মানে 9x মানে x স্কয়াৰ মানে x স্কয়াৰ ইয়াতে লিখিছো এটো চোৱা তোমালোকে এটো কেনেকৈ হ'ব 6 আৰু 5 কিমান হ'ব 30x স্কয়াৰ cos 60 ডিগ্ৰী cos 60 ডিগ্ৰী ভ্যালু তোমালোকে জানা হাফ প্লাস এটো কি 25x স্কয়াৰ এটো এনেকৈ দিলো এতিয়া ইয়াতে লিখা 9x স্কয়াৰ আৰু 25x স্কয়াৰ দুইটা এড কৰি দিয়া তোমালোকে তলত লিখিছো অলপ ৰুট এনেকৈ দিয়া 9 আৰু 25 হয় কিমান হ'ব 34x স্কয়াৰ হ'ব এই দুইটা এড কৰিলে আৰু এটো ক্যান্সেল কৰি দিয়াছোন 15x স্কয়াৰ এটো কি হ'ব 15x স্কয়াৰ আমি এইটো পালো ৰিজাল্টেন্টটো আমি এনেকৈ পাই গৈ আছো আমাক লাগিব কি আমাক x ৰ ভ্যালুটো লাগিব x ৰ ভ্যালুটো পালে তাৰ মানে আমি কি পাম x ৰ ভ্যালুটো পোৱাৰ লগে লগে আমি এইটো পাই যাম ম্যাগনিটিউড অফ ইচ ফোর্স এতিয়া চাবা এইটো কি হ'ব তোমালোকৰ 49x স্কয়াৰ এটি কি হ'ব r = কি হ'ব 7x 49 ৰ ৰুট 7 আৰু x স্কয়াৰৰ ৰুট কিমান x এটি r ৰ ভ্যালুটো তোমালোকে নিশ্চয় জানা r ৰ ভ্যালুটো কিমান দিয়া আছে ইয়াতে 35 দিয়া আছে এতিয়া তোমালোকে কি কৰিবা ইয়াতে 35 বুলি লিখা আৰু 7x তাৰ মানে কি x মানে কিমান এতিয়া তোমালোকে কি লিখিবা 35/7 তাৰ মানে কি 5 x = কিমান পালা তোমালোকে 5 নিউটন ঠিক আছে এখিনিলৈকে আমাৰ কোৱেশ্চনটো হৈছে আমাৰ x টো আমি কি পালো 5 নিউটন পালো এতিয়া আমি কি কৰিম p = 3x x ৰ কাৰণে কি কৰিম 3 * 5 তাৰ মানে কি 15 নিউটন p ম্যাগনিটিউড কিমান p কিমান ফোর্স লাগিছে 15 নিউটন q ৰ ক্ষেত্ৰত চোৱা তোমালোকে q = কিমান
5x এইটো ইমান 5 into 5 নিউটন বিলাক দি যাবা তোমালোকে 25 নিউটন আমি কি পালো দুটা ফোর্স পালো এটা কিমান পালো 15 নিউটন আৰু এটা কিমান পালো 25 নিউটন আমি কি পালো দুটা পালো এটা পালো কি পিৰ ভ্যালু পালো কি 15 নিউটন আৰু কিউৰ ভ্যালু কিমান পালো 25 নিউটন আমাৰ কি হৈ গৈছে এটো ফোর্সটো আমাৰ ওলাই গৈছে আমি ক্যালকুলেট কৰিছো ঠিক আছে তোমালোকে চোৱা একো টান নহয় অকল এইটো লিখি লবা ধৰি লবা এইটো p 3x কৰ পৰা আহিল এইটো যে ৰেশিওটো আছে এইটো তাৰপিছত তোমালোকে ফৰ্মুলাটো এপ্লাই কৰি দিবা ল যেটো আছে লট এপ্লাই কৰি দিলে তোমালোকে লাষ্টত কি পাবা x 5 পাবা মানে 5 নিউটন এই 5 এর ভ্যালুটো তোমালোকে কি কৰিবা p আৰু q বহাই দিলে এনেকৈ আমি কি পাম দুটা ফোর্স পাম ঠিক আছে তেতিয়াহলে আজি এখিনি কৈ আজিৰ ক্লাসটো কি কৰিলো সামৰণি কৰিলো তোমালোকে লাইক কৰিবা ভিডিও বিলাক কমেন্ট বিলাক দিবা ভাল লাগিছে বেয়া লাগিছে লিখিবা তেতিয়া মই নিজকে অলপ ইমপ্ৰুভ কৰিবৰ চেষ্টা কৰিম ঠিক আছে আজি এখিনি কৈ আজিৰ ক্লাসটো সামৰণি মাৰিলো